আমি হিন্দু সনাতনী আৰু হিন্দু সনাতনীসকলে আমি সদায় গৌ মাতাক মাৰ দৰ্জা দি আহিছোঁ আৰু আমাৰ হিন্দু ধৰ্মৰ অনুসৰি আমি গৌ মাতাক আমি পূজা কৰি আহিছোঁ আৰু গৌ মাতাক আমি ভগৱান হিচাপেও মানি আহিছোঁ। তো সেই গৌ মাতাৰ আজি সেৱা কৰাৰ কাৰণে আমি বঙাইগাঁও চহৰৰ মাজমজিয়াত উপস্থিত আছোঁ। যিমান পাৰোঁ আমি গৌ মাতাক সেৱা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আজি আমি গৌ মাতাক সেৱা কৰিব এই কাৰণে আহিছোঁ যে আমাৰ ইংৰাজী নৱবৰ্ষ গ'ল, আমি সকলোৱে আনন্দ কৰিলোঁ, ফূৰ্তি কৰিলোঁ, পিকনিক খালোঁ। আমাৰ ভোগালী বিহু গ'ল, আমাৰ অসমীয়াৰ সকলোতকৈ আপোন আৰু বিহু, সেই বিহুৰ মাজত এটা বিহু হ'ল আমাৰ ভোগালী বিহু। উৰুকা থাকে প্ৰথম দিনাখন, মেজি জ্বলাই আমি ভোজ ভাত খাওঁ আৰু পিছদিনাখন আমি গৰু বিহু পালন কৰোঁ। আৰু গৰু বিহুত আমাৰ হিন্দু ৰীতি নীতি, আমাৰ সনাতনী ৰীতিমতে আমি গৌ মাতাক আমি পূজা কৰোঁ, গৌ মাতাক আমি সেৱা শুশ্ৰূষা কৰোঁ। এই যে আমি সেৱা শুশ্ৰূষা কৰোঁ আৰু আজি আমি এই কাৰণে আহিছোঁ যে আমাৰ ৰাস্তা ঘাটে পথে আমি বহু দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে আমাৰ এই গৌ মাতা যিসকল নেকি ভগৱানৰ আৰাধনাৰ কাৰণে আমি বিভিন্ন মঠ মন্দিৰসমূহত আমি পূজাত আমি গৰু আমি দান কৰিবলৈ দেখা পাওঁ। আৰু সেই আমাৰ যি ভগৱানৰ নামত এৰি দিয়া আমাৰ ষাঁড় গৰু, এই ষাঁড় গৰু বিভিন্ন সময়ত বিভিন্ন ৰোগ আক্ৰান্ত হৈ থাকে, তেনেকুৱা দৃষ্টিগোচৰ হৈছে। আৰু সেই উদ্দেশ্যে আজি আমি বঙাইগাঁৱত আহিছোঁ আৰু আহি আমি এটা আমাৰ আপোনালোকে পিছপিনে দেখা পাইছে ষাঁড় গৰু এটা আমাৰ পিছপিনে আছে, তেওঁৰ শিঙত তেজ ওলাইছিল, তেওঁ হয়তো ক'ৰবাত কিবা আঘাত পাইছে, আঘাত পোৱাৰ পাছত দুটা শিঙতে তেওঁ তেজ ওলাই আছে আৰু তাতে যাতে ইনফেকশ্যন নহয় তাৰ কাৰণে আমি এণ্টিবায়'টিক তেওঁক শিঙত আমি দিলোঁ যাতে তেওঁ সোনকালে সুস্থ হৈ উঠে। আৰু আমি বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত গৌ মাতাক আমি বিভিন্ন ধৰণৰ খাদ্য, ফল মূল, ৰুটি, অলপ ঘাঁহ, এই ধৰণৰ অলপ যোগান ধৰিলোঁ। আৰু অকল আমি গৌ মাতাকেই নহয়, আমি আজি 8-10 বছৰৰ পৰা আমি বিভিন্ন ধৰণৰ সামাজিক কাম কৰাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু যোৱা যি প্ৰবল ঠাণ্ডা হৈ গ'ল, সেই ঠাণ্ডাৰ সময়ত যেতিয়া পুহ মাহৰ ঠাণ্ডা, আৰু সেইখিনি সময়ত আমাৰ যিসকল অঘৰী ব্যক্তি বা অঘৰী পৰিয়ালে ৰাস্তাই ঘাটে শুই থাকে, তেওঁলোকৰ যাতে ঠাণ্ডাৰ যাতে বেমাৰ আজাৰ নহয় তাৰ কথা চিন্তা কৰি তেওঁলোকক আমি অলপ গৰম কাপোৰ বিতৰণ কৰিছিলোঁ। এই গৰম কাপোৰ বিতৰণ কৰিছোঁ। আমি চাওক, আমি ইমান সুস্থ সবল মানুহ, তথাপিও আমি ঘৰৰ ভিতৰত থাকোঁ, চাৰি বেৰৰ মাজত থাকোঁ, থকাৰ পিছতো আমি লেপ উৰোঁ, তথাপিও আমাৰ ঘৰৰ ভিতৰতো ঠাণ্ডা লাগে। আৰু যিসকল অঘৰী তেওঁলোকে ৰাস্তাই ঘাটে শুই থাকে, তো তেওঁলোকৰ কিমান ঠাণ্ডা লাগিব পাৰে। আৰু ৰাতিটো বতাহত ঠাণ্ডাৰ দিনত বেছি ফিৰফিৰাই বতাহ বলে, তো তেওঁলোকে যদি ঠাণ্ডাৰ পৰা ৰক্ষা পৰে, এই অঘৰীসকলক তেনেকৈ কম্বল দিছিলোঁ। আৰু যোৱা 2-3 বছৰৰ পৰা আমি এই মানসিকভাৱে অসুস্থ কিছুমান ব্যক্তি থাকে, যিসকলে নেকি বছৰ বছৰ ধৰি গা নোধোৱাকৈ আছে, বছৰ বছৰ ধৰি চুলি নাকাটাকৈ আছে, চুলিত জট বান্ধি গৈছে, ক'ৰবাত মাথাত মানে ঘাঁ হৈ গৈছে। সেইসকল ব্যক্তিৰ কথা চিন্তা কৰি আমি বছৰে বছৰে আমি মানসিক অসুস্থসকলক আমি গা পা ধুই চুলি ধুলি কাটি তেওঁলোকৰ খাদ্য যোগান ধৰি আহিছোঁ। আৰু অকল এইখিনিয়ে নহয়, আমি যোৱা কেইবা বছৰ ধৰি যিসকল ডকুমেণ্টছ নাই, মানে পেন কাৰ্ডে হওক, আধাৰ কাৰ্ড হওক, এনেকুৱা ধৰণৰ ডকুমেণ্টছ নাথাকা বহুত পৰিয়াল আছে। আৰু বেছিভাগেই হ'ল আমাৰ অসমীয়া মানুহখিনিৰ আমাৰ ডকুমেণ্টছ কাগজৰ ক্ষেত্ৰত আমি বহুত মানে লেহেমীয়া, আমাৰ ডকুমেণ্টছ কাগজ নাথাকে কিছুমানৰ। মানে এই ডকুমেণ্টছ বনাই কি হ'ব, আমি ইয়াৰে মানুহ, আমাক কোনে মানে খেদাব বা কোনে আমাক বহিৰাগত কৰিব, এই ধৰণৰ আমাৰ অসমীয়া মানুহৰ কিছুমান চিন্তাধাৰা আছে। আৰু তাৰ ফলত সেই ধৰণৰ পৰিয়ালে আমি দেখা পাইছোঁ যে তেওঁলোকে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে, কাৰণ পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড তেওঁলোকৰ একোৱেই নাই। তো সেইসকল পৰিয়ালে যিহেতু চৰকাৰৰ পৰা সুবিধা পোৱাত বঞ্চিত হৈ আছে, সেইসকল পৰিয়ালক আমি নিজাববীয়াকৈ মানে ৰাতি যাতে ঠাণ্ডাত যাতে শীত নপৰে, বাৰিষাত যাতে টোপনি মাৰি থকা সময়ত যাতে বৰষুণ পৰি টোপনি নাভাঙে, সেই কথা চিন্তা কৰি আমি কোনো ৰকম থাকাকৈ আজি কেইবাটাও পৰিয়ালক আমি ইতিমধ্যে ঘৰ বনাই দিয়াৰ কাৰণে ঘৰ বনাই দিছোঁ আৰু ঘৰ বনাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে। তো এই সেৱামূলক কামখিনি কৰি আপোনালোকেও কৰিবচোন, কেতিয়াবা মনত আপোনালোকে বহুত ভাল পাব
এইটো এনেকুৱা নহয় যে আমি ফেচবুকত ভাইৰেল হোৱাৰ কাৰণে এইবিলাক সেৱা শুশ্ৰূষা কৰি আহিছোঁ, এইটো নহয়। আপোনালোকে এজন পথৰ ভিকাৰী কেতিয়াবা 10 টকা দি চাব, আপোনাৰ মন আত্মাই শান্তি পাব। আৰু আপোনালোকেও এই ধৰণৰ সেৱা শুশ্ৰূষা, কাৰণ মইতো গোটেই অসম বা চব ঠাইতে মোৰ যোৱা সম্ভৱ নহয়। এই ভিডিঅ'টোৰ জৰিয়তে মই আহ্বান জনাম, আপোনালোকৰ ওচৰতো যদি কোনোবা গৌ মাতা তেনেকে কিবা আঘাত পায় বা কিবা ৰোগ হৈ আছে, তেওঁলোকক চৰকাৰে আজি ভেটেনাৰী হস্পিটেলসমূহ খুলি থৈছে, তেওঁলোকত যাই তেওঁলোকক শুশ্ৰূষা কৰাত সহায় কৰক। আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলকো অলপমান শুশ্ৰূষা কৰাৰ কাৰণে মই আহ্বান জনাম, কাৰণ মই অকলে সম্ভৱ নহয়। আমি জনতাই যদি সজাগ আৰু সচেতন হওঁ, তেতিয়াহ'লে আমি আমাৰ এই যিটো মানৱ জাতিৰ কল্যাণৰ কাৰণে যিখিনি জীৱ জন্তু আছে, তেওঁলোকক আমি শুশ্ৰূষা কৰাটো আমাৰ দায়িত্ব। কিয়নো যেতিয়া আমাৰ মা সৰুকালতে আমাৰ 6 মাহ বা 3 মাহ বয়সত এটা দেৱ শিশু যেতিয়া মাতৃ ঢুকায়, তেতিয়া সেই দেৱ শিশুটোৱে কিন্তু আমাৰ মাতা, আমাৰ গৌ মাতাৰ গাখীৰ খাই তেওঁ ডাঙৰ দীঘল হয়। ঠিক তেনেকে আমি যেতিয়া ঘৰত নাথাকো বা ঘৰৰ পৰা বাহিৰত ওলাই যাওঁ, বজাৰ কৰিব যাওঁ বা ক'ৰবাত আলহী খাব যাওঁ, সেইখিনি সময়ত আমাক কিন্তু ঘৰখন সুৰক্ষা দিয়া একমাত্ৰ প্ৰাণীবিধেই হৈছে আমাৰ বিশ্বাসী জন্তু বুলি ক'ব লাগিব। আৰু সেই বিশ্বাসী জন্তুটোৱে হৈছে আমাৰ কুকুৰ। আৰু এই কুকুৰসকলকো আমি সেৱা কৰাৰ কাৰণে তেওঁলোকক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত আমি পদক্ষেপ লৈ আছোঁ। আমি যোৱাকালি আমি অভয়পুৰী চহৰৰ বিভিন্ন ঠাইত আমাৰ যিসকল বিশ্বাসী জন্তু যাক কওঁ, সেই কুকুৰসকল অসুস্থ হৈ আছে বা ভালকে খাব পোৱা নাই, খাব নাপায়, দুৰ্বল হৈ আছে, তেওঁলোকক যোৱাকালি আমি প্ৰটিনযুক্ত খাদ্য, ভাত মাংস এনেকৈ প্ৰটিনযুক্ত খাদ্য দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যোৱাকালি। আৰু আজিও আমি বঙাইগাঁও চহৰত তেওঁলোককো দিছোঁ, গৌ মাতাক সেৱা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ সকলোৰে বিশ্বাসী জন্তু কুকুৰ, সেই কুকুৰক আমি সেৱা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিমান পাৰোঁ এই চেষ্টা আমি অব্যাহত ৰাখিম। আৰু বিনম্ৰভাৱে আপোনালোককো আহ্বান জনাম, ৰাইজ আপোনালোকেও যদি পাৰে এই ধৰণৰ সেৱামূলক কৰিব। একো নহয়, আপুনি বেছি টকা পইচা খৰচ নহয়, অলপ খৰচা হ'ব, কিন্তু আপুনি এই ধৰণৰ সেৱা যদি কৰে, নিশ্চয় আপোনাৰ আত্মাত ভাল লাগিব। আৰু এই ভিডিঅ'টো আমি কোনো ভাইৰেল বা ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল, বহুত মহান কাম কৰিছোঁ এনেকুৱা নহয়। আপুনি কেতিয়াবা অলপ 2 পইচা বা 2 টকা কাৰোবাক হেল্প কৰি চাবচোন, কিমান আত্মাটো ভাল লাগে। আৰু এইখিনি কাম কৰি মোৰ আত্মাই ভাল লাগে। আৰু সেইকাৰণে মই 10-12 বছৰ ধৰি এই ধৰণৰ সেৱামূলক কাম কৰি আহিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সদায় যাতে মই এনেকুৱা ধৰণৰ সেৱামূলক কাম কৰি যাব পাৰোঁ, এইখিনি যাতে মোক ভগৱানে আশীৰ্বাদ দিয়ে, শক্তি দিয়ে।